কৃষ্ণ জয় গুৰু শংকৰ মহাপুৰুষ মাধৱদেৱে ঘোষা শাস্ত্ৰত এটা কথা লিখিছে, নিন্দা বুলি লিখিছে। নিন্দা কেনেকৈ হয়, আমাৰ মানুহবিলাকৰ কি কৰিলে নিন্দা কৰা হয় আৰু কি কৰিলে আমি নিন্দিত হওঁ, এই কথাখিনি শাস্ত্ৰত মানে ঘোষা শাস্ত্ৰত মহাপুৰুষ মাধৱদেৱে বৰ সুন্দৰকৈ লিখি দিছে। আহকচোন আমি অকণমান শুনো। বৰ্তমান সময়ত মানুহে এই শাস্ত্ৰক লৈ কেনেকৈ তৰ্ক আৰম্ভ কৰিছে, বৰ সৰ্বনাশ হৈছে। মানে গোটেই দেশতে বিয়পি পৰিছে এইবিলাক, যে মানুহে কিহে মানে সোমাইছে মানুহৰ মূৰবিলাকত আমি ধৰিব নোৱাৰোঁ। মানে মহাপুৰুষ মাধৱদেৱে কি কৈছে আমি অকণমান শুনি লওঁ। তৰ্ক শাস্ত্ৰ মহাব্যাঘ্ৰী তাহান নিপুণ পতি তাৰ শিষ্য ভৈল পুত্ৰ প্ৰায় সংসাৰ সাৰ বন তপসী পতি পুত্ৰ সমন্বিতে উপনিষদ হেনু ধৰি খাই। মহাপুৰুষ মাধৱদেৱে কি বুলি কৈছে বোলে, তৰ্ক শাস্ত্ৰ মহাব্যাঘ্ৰী। আমি যদি শাস্ত্ৰক লৈ তৰ্ক আৰম্ভ কৰোঁ, গুৰুসকলক লৈ তৰ্ক আৰম্ভ কৰোঁ, ভগৱানক লৈ যদি তৰ্ক আৰম্ভ কৰোঁ, তেতিয়া কি বুলি কৈছে, সেই তৰ্কটো ব্যাঘ্ৰী মানে বাঘ, বাঘনী মানে বাঘী বুলি কৈছে। মানে বনৰ ৰজা যেনেকৈ সিংহ, ঠিক নামৰ ৰাজা, ধৰ্মৰ ৰাজা নাম। গতিকে এই ঈশ্বৰৰ নামক লৈ যদি আমি তৰ্ক আৰম্ভ কৰোঁ, তেতিয়া কি বুলি কৈছে, তৰ্ক শাস্ত্ৰ মহাব্যাঘ্ৰী, বাঘৰ দৰে বুলি কৈছে। বাঘে দেখিলে মাত্ৰকে ধৰি খাব। ঠিক তেনেকৈ এই যে শাস্ত্ৰসমূহক লৈ, গুৰুসমূহক লৈ, ভগৱানক লৈ আমি যদি তৰ্ক আৰম্ভ কৰোঁ, তেনেহ'লে আমাক কি কৰিব, তাহান নিপুণ পতি তাৰ শিষ্য ভৈল পুত্ৰ প্ৰায়। মানে তাতে কি হয়, বাঘৰ উৎপত্তি হয় আৰু সেই তৰ্কবিলাকত কিছুমান পাপ হয় আৰু সেই পাপবিলাকক পুত্ৰ দেখিয়া বুলি কৈছে। তাৰমানে যেনেকৈ জন্ম হয়, বাঘ আৰু বাঘিনীৰ মাজত যেনেকৈ পুত্ৰ জন্ম হয়, তেনেকৈ আমিবিলাকে শাস্ত্ৰক লৈ, গুৰুসকলক লৈ, ভগৱানক লৈ যেতিয়া তৰ্ক আৰম্ভ কৰিম, তেতিয়া তাতে বাঘৰ পোৱালিৰ দৰে পাপবিলাক জন্ম হয়। আৰু সেই পাপে কি কৰে, তাৰপিছত কৈছে, সংসাৰ বনত পশী পতি পুত্ৰ সমন্বিতে। এই যে আমি সংসাৰ কৰি আছোঁ, এই সংসাৰত এইখন এখন বন বুলি কৈছে। যেনেকৈ মহাভাগৱতক এখন বন বুলি কৈছে, আৰু এই সংসাৰখনকো এখন বন বুলি কৈছে। এই বনৰ মাজত থাকি সেই পুত্ৰসকলৰ জৰিয়তে লগতে থাকি সমন্বিতে একেলগে আমি থাকিম। মানে আমি যেতিয়া তৰ্ক আৰম্ভ কৰিম, তেতিয়া আমি বাঘ আৰু বাঘিনীৰ পুত্ৰ হ'লোঁ। আৰু পুত্ৰ হৈ কি হ'ব, এই সংসাৰত উপনিষদ ধেনু ধৰি খায়। উপনিষদ, এই যে আমাৰ বিভিন্ন উপনিষদবিলাক আছে, যিবিলাক শাস্ত্ৰ আছে, এই ধৰ্মশাস্ত্ৰ যিবিলাক আছে, এই ধৰ্মশাস্ত্ৰবিলাকৰ মানে ধেনু মানে হ'ল গাই গৰু। আমি জানো ধেনু মানে হ'ল গাই গৰু। গতিকে এই আমি যিবিলাকে শাস্ত্ৰৰ নাজানে লয়, যাকে আহে তাকে কয়, মান্য শতকাৰ খুজি লয়, এনেকুৱা ধৰণৰ কিছুমান কথা আমাক এই ঘোষা শাস্ত্ৰত দিছে। গতিকে আমি এই শাস্ত্ৰক লৈ কেতিয়াও তৰ্ক কৰিব নাপায় আৰু বিতৰ্কত নামিব নাপায়। আমি যিসকলে শাস্ত্ৰ অধ্যয়ন কৰিছোঁ বা যিসকলে ভগৱানক ধ্যান ধাৰণা কৰিছোঁ, প্ৰাৰ্থনা কৰিছোঁ, সেইসকলে কেতিয়াও শাস্ত্ৰক লৈ আমি তৰ্ক কৰিব নাপায়। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে সেই কথাটো কৈছে, চুটি শিৰো ৰত্ন ভাগৱত বন মাজে
হৰি নাম সিংহ প্ৰকাশয় তাৰ মহাধ্বনি শুনি নিজ পৰিবাৰ সমে তৰ্ক ব্যাঘ্ৰী পলাই শুয়া ভয় মানে এই যে তৰ্কৰ মাজত আমাৰ যেতিয়া পাপবিলাক উৎপত্তি হৈছিলে আৰু সেই পাপবিলাক ভাগৱতৰ উল্লেখেদি কৈছে যে ভাগৱতৰ পদত কৈছে ভাগৱতৰ মানে ঈশ্বৰৰ নামটো ধৰ্মৰ ৰাজা আৰু যেনেকৈ বনৰ ৰজা সিংহ এতিয়া চাব বনত যেতিয়া সিংহ এটাই খাই বৈ গছৰ তলত শুই থাকে তেতিয়া ওচৰেৰে বিভিন্ন শিয়াল কুকুৰ অন্য জীৱ জন্তু গ'লেও সি কিন্তু কেতিয়াও কেয়াৰ নকৰে বা ইফালে সিফালে নাচায় সুন্দৰকৈ বহি থাকে আৰু সেইটোৱেই মহাপুৰুষ মাধৱদেৱে আমাক বুজাবলৈ গৈছে আমি যিসকলে শাস্ত্ৰ অধ্যয়ন কৰিছোঁ শাস্ত্ৰ পাঠ কৰিছোঁ ভগৱানক ধ্যান ধাৰণ কৰিছোঁ গুৰু বৈষ্ণৱক মানিছোঁ সেইসকলে কেতিয়াও শাস্ত্ৰক লৈ তৰ্ক কৰিব নালাগে যিসকলে নাজানে শাস্ত্ৰ নাজানে লয় যাকে আহে তাকে কয় গতিকে তেওঁলোকে মুখেৰে যি আহে তাকেই কৈছে এই শাস্ত্ৰ লৈতো নাজানে যেহেতুকে নাজানে আমি যিসকলে মানুহবিলাকে জানে বা যিসকল পণ্ডিতে জানে যিসকল ভকতে জানে সেইসকলক লৈ কেতিয়াও তৰ্ক বিতৰ্ক আৰম্ভ কৰিব নালাগে সেইকাৰণে মহাপুৰুষ মাধৱদেৱে সেইকাৰণে কৈছে তৰ্ক শাস্ত্ৰ মহাব্যাঘ্ৰী এতিয়া বৰ্তমান সময়ত ছ'চিয়েল মিডিয়াত যিহে আৰম্ভ হৈছে ভগৱানক লৈ গুৰুক লৈ কোনোবা আকৌ নিজেই গুৰু হৈছে কোনোবা আকৌ নিজেই ভগৱান হৈছে হে হৰি এইবিলাক নিন্দিত কথা নহয়নে বাৰু সেইকাৰণে মাধৱদেৱে নিন্দা বুলি লিখিছে এইবিলাক নিন্দিত কথা আমি নিন্দা কৰিব নাপায় এই নিন্দাৰ পৰা বিতৰ্কৰ পৰা আমি ভকতসকল বা ঈশ্বৰ উপাসনা কৰা ব্যক্তিসকল বহুত দূৰত থাকিব লাগে আমি কেতিয়াও উত্তৰ দিব নালাগে যেনেকৈ বনৰ ৰজা সিংহই ধুনীয়াকৈ খাই বৈ শুই আছে কিন্তু সি কাকো অসুবিধা কৰা নাই আৰু কোনোবাই চিঞৰ বাখৰ কৰিলেও অন্য জীৱবিলাকে ওচৰেৰে এটা যদি হাতীও যায় হৰিণো যায় শিয়ালো যায় কুকুৰো যায় সিংহই কেতিয়াও ইফালে সিফালে নাচায় সেই স্বভাৱটো ভকতসকলে ল'ব লাগে এতিয়া শাস্ত্ৰৰ বিষয় লৈ বহুতে বহুত তৰ্ক কৰিছে সেই বিতৰ্কত আমি ভকতসকল কেতিয়াও নামিব নাপায় নামিলে কি হ'ব পাপে চব বুলি কৈছে নিন্দা হ'ব বোলে তাৰমানে গুৰু নিন্দা হ'ব ঈশ্বৰক নিন্দা কৰা হ'ব আৰু শাস্ত্ৰক নিন্দা কৰা হ'ব আৰু সেইবিলাকে ধেনু ধৰি খাই বুলি কৈছে মানে ধেনুৱে পোৱালিবিলাকে যেনেকৈ ধেনুৰ পৰা গাখীৰ খাইছিলে আমি শাস্ত্ৰৰ পৰা গাখীৰটোহে খাব লাগে এই পাপ অন্নটো ভক্ষণ কৰিব নালাগে তাত পাপ উৎপত্তি হয় যদিহে শাস্ত্ৰক লৈ আমি গুৰুক লৈ আমি ভগৱানক লৈ আমি তৰ্ক কৰোঁ তেনেহ'লে আহক আমি বিতৰ্কৰ পৰা দূৰত থাকোঁ সেইটোকে কৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱেও কৈছে আৰু মহাপুৰুষ মাধৱদেৱেও কৈছে এতিয়া বৰ্তমান সময়ত বহুতে কিছুমানে গুৰু বোলাইছে আৰু কিছুমানে ভগৱানো হৈ জন্ম গ্ৰহণ কৰা বুলি ছ'চিয়েল মিডিয়াত এইবিলাক বিভিন্ন তৰ্ক বিতৰ্ক আৰম্ভ হৈছে আমি ভকতসকলে সাধুসকলে এইবিলাকত কেতিয়াও ভাগ ল'ব নাপায় ভাগ ল'লে কি হ'ব সংসৰ্গ দোষে পাব যিসকলে শাস্ত্ৰক লৈ তৰ্ক কৰে সেইসকলক সংসৰ্গ দোষে পায় আৰু সংসৰ্গ দোষৰ কাৰণে ভগৱান শ্ৰীকৃষ্ণক জয় বিজয়ক বৈকুণ্ঠৰ পৰা নৰকলৈ ঠেলি দিছিলে আমি এইবিলাক কথা জানিব লাগিব আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কীৰ্তনত লিখিছে কলিৰ শেষত হৈব কল্কি অৱতাৰ কাটি মাৰি ম্লেচ্ছক কৰিব বুন্দামাৰ মানে সকলোকে একেলগে লগাই সেইসকলক যিসকল দুষ্ট সেইসকলক কাটি মাৰি শেষ কৰি দিব গতিকে সেইটোৱেই বৰ্তমান কলিৰ যুগত আৰম্ভ হৈছে বৰ্তমান কলিৰ যুগৰ কলিৰ বয়স হৈছে 4,32,000 গতিকে কিমানখিনি গৈছে বাৰু বৰ্তমান 5,643 বছৰ গৈছে গতিকে এইখিনিৰ পিছত আমি এতিয়াতে কল্কিৰ শেষতে ভগৱান কৃষ্ণই কল্কি অৱতাৰ ল'ব গতিকে কোনোবাই ক'লে বুলি সেইটো আমি কেতিয়াও ভীতিগ্ৰস্ত হ'ব নালাগে আৰু আমাৰ ভকতসকল আমি সাধুসকল যিসকল ঈশ্বৰ
উপাসনা কৰা ব্যক্তি আছে সেইসকলে যাতে ভৱিষ্যতে এই তৰ্কত ভাগ নলয় তাৰ বাবে আমি এই ভিডিঅ'টোৰ যোগেদি সেৱা জনাইছোঁ, অনুৰোধ জনাইছোঁ। তৰ্কশাস্ত্ৰত ভাগ লোৱা মানে পাপৰ সাগৰত ডুব যোৱা আৰু আমি নিন্দা কৰা যিটো বিষয় সেই বিষয়ত নামি যোৱা। এতেকে আহক আমি মহাপুৰুষ মাধৱদেৱৰ যি ঘোষা এই ঘোষাৰ অৰ্থ বুজি যাতে আমি কাহানিও কোনেও তৰ্কশাস্ত্ৰত নামি নাযাওঁ বা তৰ্কশাস্ত্ৰত ভাগ নলওঁ, তৰ্কশাস্ত্ৰ যাতে আমি আৰম্ভ নকৰোঁ। কৃষ্ণ কৃষ্ণ।